কলগছ দেখা পাইছে কলগছৰ অৱস্থা কি কৰি পেলালে একদম যিমানখিনি ভিডিঅ' বনালো তাতকে কিন্তু এইটো মই অলপ বেলেগ ধৰণৰ মহ দেই তামান খং তো হাই বিহান আৰবিৰ লগত আন এটা মহাবিদ্যালয় আপোনালোক সকলোকে স্বাগতম জনাইছো আজি আহিছো আলিচিঙাৰ বসন্ত দাসৰ মহটো দেখাবৰ কাৰণে আৰু দেখা পাইছে বৰ্তমান আখৰা কৰি আছে মহটো আৰু এটা ধুমগলীয়া মহ একদম চাবলগীয়া এটা মহ খুব খঙাল মহ আৰু দেখা পাইছে মহটো বহুত এটা পুৰণি মহ বহুত বয়স হৈছে মহটো আৰু সকলোখিনি ভিডিঅ'টোত গম পাই থাকিব শেষলৈকে চাব তো বেছি দেৰি নকৰো আহক ভিডিঅ'টো আৰম্ভ কৰি দিওঁ আলিচিঙা বসন্ত দাসৰ মহটো এইটো চাই লওক একদম পুৰা ধুমকলীয়া এটা মহ দেখা পাইছে একশন কেনেকৈ একশন দি আছে একদম ওচৰত যাব নোৱাৰি পুৰা একদম একশন দি আছে মহটো আৰু দেখিবলৈ পাইছে গাইজ মহটো কি একদম একশন দি আছে আৰু ওচৰত যাবৰ কাৰণে ভয় লাগে মোবাইলটো পিনে চাই আছে দেই ভিডিঅ' বনোৱা সি কিবা এটা গম পাইছে নেকি দেখা পাইছে গাইজ ভিডিঅ' বনোৱা কিবা এটা গম পাইছে আৰু মহটো পুৰা মোবাইলৰ পিনে চাই আছে দেখা পাইছে আৰু জোচ আহি আছে যিহেতু একদম পুৰা বলিয়া হৈ আছে একদম দেখা পাইছে কেনেকুৱা একশন তাৰ চাই লওক তামান একশন দেই মহটো আৰু শিং দেখা পাইছে শিঙৰ গাঁতি বঢ়িয়া হৈ আছে একদম চেহেৰা পাতি ধুনীয়া হৈ আছিল আৰু মহটো আৰু তাৰ এতিয়া মানে যুঁজলেহে মন আছে আৰু এতিয়া আখৰা চাখৰা কৰিবলৈ ইচ্ছা নাই আৰু তামান একশন দি আছে দেই হেৰি তোমাৰ নামটো জনাবা কি মহটো ৰখোৱা কিমান দিন হৈছে 16 বছৰ হৈ গ'ল আৰু পামত ৰাখা নেকি মহটো কিমান দিন হৈছে পামৰ পৰা আনা কাতি মাহতে আনিছা আৰু বৰ্তমান এতিয়া কি কি খোৱা দল ঘাঁহ কিনি আনা নে আৰু যোৱা বছৰ ক'ত ক'ত যুঁজাইছিলা আৰু আৰু এইবছৰ ক'ত নিবা বৈদ্যগুৰি ওচৰ পাজৰখিনি মাৰি পেলাই দূৰত যাবা ৰাইজ দেখা পাইছে মইতো কি একশন ধামাকা একশন দিলে আৰু আমাৰো ভয় লাগি আছে যিহেতু মইতো একশন বৰ বেলেগ ধৰণৰ একশন দেই আৰু দেখা পাইছে একদম ধুম গ'লে মই দাঁতিলে ন কেইবছৰ হ'ল দাঁতা 4-5 বছৰ হ'ল মহটো দাঁতা দেখা পাইছে আৰু এটা প্ৰকাণ্ড মহ একদম বহুত পুৰণা এটা মহ আৰু ৰাতিপুৱা যেহেতু সি মাটি শিঙা চাটি শিঙা ল'লে আৰু এয়া দেখা পাইছে কলগছ একদম পুৰা এইবিলাক দেখা পাইছে থেতেলা খুৱাই থৈছে পুৰা এইবিলাক চিন আছে গতিকে সি আৰু দ্বিতীয়বাৰ মাটি শিঙা ল'বৰ কাৰণে বিচৰা নাই পুৰা কলগছ থেতেলা খুৱাই দিলে আৰু চাওক মহটো একশন কেনেকুৱা ধামাকা একশন দেই
আৰু এবাৰ জুচ হয়তো একদম ই ফটাই দিব এনেকুৱা লাগি আছে। আৰু কাৰোবাৰ যদি কলগছ ভাঙিব লগা আছে তেতিয়াহ'লে মহটোক মাতিব, একদম কলগছ পুৰা ভাঙি শেষ কৰি দিব। চাওক, মানুহ লগাব নালাগে, হাজিৰা মানুহ পুৰা মাতি দিলে হ'ল, কলগছ পুৰা শেষ কৰি দিব। চাওক, হেৰি ফাৰ্ষ্ট প্ৰাইজ আনিছে নাই মহটো? কেইখনমানত আনিলে? এখনত ন? কলগছ দেখা পাইছে, কলগছৰ অৱস্থা কি কৰি পেলালে একদম। এই কলগছ শেষ। কল একদম চিয়লা চিয়লি কৰি দিলে। চাওক, একদম ভাঙি পুৰা চিয়লা চিয়লি কৰি দিলে কলগছ একদম। ভাইটি আহঁত গৈ লৈ যাবানে? আহঁত গৈ নিনিয়ে বাৰু, বৈদ্য কৰি নিব। 4 বছৰমান হৈ গ'ল দাঁতি উঠা। আৰু চাই লওক, এটা একদম বয়সীয়াল মহ, কিন্তু জুচ তামান জুচ দিব কিন্তু। চাই লওক, মহটো কিন্তু বেলেগ মহতকে অকমান বেলেগ মহ দেই। যিমানখিনি ভিডিঅ' বনালো তাতকে কিন্তু এইটো মহ অলপ বেলেগ ধৰণৰ মহ দেই। তামান খং। দেখা পাইছে মাটি শিঙা লৈছে এবাৰ। আৰু ৰাতিপুৱা যিহেতু মাটি শিঙা ল'লেই, গতিকে অকণমান এলাহ কৰি আছে, তথাপিও চেষ্টা কৰিছে। আৰু এই ভাইটিটোৱে মানে অলপ চেষ্টা কৰিছে। আৰু দেখা পাইছে গাইজ, মহটো আখৰ কৰা ইতিমধ্যে হৈ গৈছে। আৰু চাওক, মহটো তামাম এটা একচন মহ, একদম পুৰা ধুমগলীয়া মহ। আৰু এইটো চাই লওক, চেহেৰা পাতি খুব ধুনীয়া হৈ আছে। আৰু পামত থকা মহ যিহেতু, গতিকে ঘাঁহ পানী একো আকাল নাই। আৰু এতিয়া বৰ্তমান ঘৰলৈ লৈ আহিলে এই ভাইটিটোৱে মহটো গঁৰাল হয়, তেখেতে মহটো ৰাখে। আজি ভিডিঅ'টো এইটোৱে আছিলে। আপোনালোকে চাই কেনেকুৱা পালে জনাব নাপাহৰিব কমেণ্টত। আৰু যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব।
আৰু কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰি দিব। লগ পাই আছোঁ আন এটা মহৰ ভিডিঅ'তে। চাই থাকিব আৰবি ব্লগছ।